Fragrant tasty. हेलो एवरीवन সকলোকে মোৰ চেনেলৰ অন্য এটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ সন্ধিয়াৰ পৰা প্ৰথমতে এয়া ফলমূলখিনি ৰেডি কৰিছোঁ তাৰ পিছতে এয়া দেখিছেনে তেল লৈছোঁ লগতে জাতিলাও আৰু এয়া পকা পকা ৰঙা ৰঙা বিলাহী আৰু কোনে কোনে ভাল পায় বাৰু এনেকুৱা সবজিবিলাক মানে সবজি দোকানত গ'লে যে সবজিবিলাক খুব ধুনীয়াকৈ সজাই থোৱা থাকে বহুত বেছি ভাল লাগে ন মই আজি এয়া সবজি বজাৰখন মেলি লৈছোঁ কি কাৰণে জানেনে মানে কাইলৈ আছে আমাৰ স্কুলত এটা খানা আৰু সেই খানাটো মই দিছোঁ সেইটো কাৰণে আৰু তাৰ বাবে এয়া লৈ আহিছোঁ দেখিছেনে কি বাৰু পানী টেঙা আৰু ইফালে এয়া বিট গাজৰ জলকীয়া মানে যিমানখিনি বস্তু লাগে আৰু সিমানখিনি বস্তু গোটেইখিনি মই আগদিনাখন মানে সন্ধিয়াই সব পেক কৰি থৈ দিছোঁ কাৰণ ৰাতিপুৱা 8টা বজাত যেহেতু আকৌ যাব লাগিব স্কুল সেইটো কাৰণে ৰাতিয়ে মই গোটেইখিনি ৰেডি কৰি থৈ দিছোঁ আৰু এয়া সব ভাগে ভাগে পলিথিনত ভৰাই থৈ দিছোঁ আচলতে আমাৰ যেহেতু ঘৰ ষ্টাৰ্ট কৰিছোঁ আৰু তেওঁলোকক ভাবিছোঁ স্কুলতে কিবা অকমান খুৱাই দিয়া যাওক সেইটো কাৰণে মানে সবজি তবজি সব ৰেডি কৰিছোঁ আৰু এয়া ক্যাপসিকাম লৈছোঁ যেহেতু পনীৰ আইটেমো হ'ব সেইটো কাৰণে মটৰ আৰু ক্যাপসিকামো লৈ লৈছোঁ খুব ধুনীয়াকৈ এইখিনি পেকিং কৰি লৈছোঁ আৰু এতিয়া আহিছে মছলা আৰু মছলা চাহি গৰম লৈছোঁ লগতে এয়া কাশ্মীৰী মিৰ্চ আৰু জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু যেহেতু পনীৰ বনাব লাগিব সেইটো কাৰণে মই অলপমান সৰহকৈ কাজু লৈ লৈছোঁ আৰু এইফালে এয়া শাহী পনীৰ মছলা এইকেইটা লৈছোঁ এইকেইটা কাজুটো মই অৱশ্যে ঘৰতে পেষ্ট কৰি লৈ যাম যেহেতু স্কুলত ইমান ব্যৱস্থা নাই সেইটো কাৰণে আৰু এইফালে আলু পিঁয়াজ এনেকৈ লৈছোঁ আৰু লাষ্টত লৈছোঁ এয়া চাউল 2 কেজি লৈ যাম আমাৰ গোটেইকেইজনলৈ হৈ যাব আৰু এইফালে হৈ আছে খেল जबरदस्त शॉट यहाँ पर আজি আছে সেমিফাইনেল খেল ইণ্ডিয়া আৰু ইংলেণ্ডৰ সেইটো কাৰণে খেলো চাই থাকোঁ আৰু লগতে এয়া ৰাতি খোৱাৰ আয়োজন কৰিব লৈছোঁ আচলতে মাছ আনিছিলে অলপমান সৰু মাছটো মানে পিচবিলাক এয়া দেখিছে নহয় মানে স্কুলৰ কাৰণে অকণমান সৰু হ'ব সেইটো কাৰণে মই কাইলৈ আকৌ বেলেগ মাছ আনিব গৈছোঁ এইখিনি ঘৰত খাবৰ কাৰণে হৈ যাব বাৰু কিন্তু মানে কি খানা খোৱালে অকণমান ডাঙৰ ইয়াতকৈ ডাঙৰ পিচ হ'লে মোৰ ভাল লাগে সেইটো কাৰণে মই ভাবিছোঁ কাইলৈ ৰাতিপুৱা খুব ধুনীয়া ডাঙৰ ফ্ৰেছ মাছ ওলাব আমাৰ কলনী বজাৰত তাৰ পৰা লৈ যাম আৰু এইটো খুব ধুনীয়া মাছ মালি মাছ আছিলে এতিয়া পুৰা স্পীডত ওলালোঁ স্কুল যাওঁ আৰু আজি স্কুলত আছে বিদায় মিটিং আৰু লগতে মই দিছোঁ খানা মানে যেহেতু আমাৰ নতুনকৈ ঘৰ ষ্টাৰ্ট কৰিছোঁ আৰু কলিগকেইগৰাকীক মানে অকণমান খুৱাই দিওঁ বুলি ভাবিছোঁ সেইদিনা যিহেতু তালৈ যাব নোৱাৰে সকলোবিলাক ঘৰ যিহেতু দূৰ হয় সেইটো কাৰণে আজি মানে স্কুলতে খুৱাই দিম বিদায় মিটিঙো আছে লগতে খানাও খুৱাই দিম মই ভাল লাগিব চাই থাকিব ব্লগটো শেষলৈকে সদায় মই বাছতে অহা যোৱা কৰোঁ কিন্তু আজি নিজৰ গাড়ী লৈ গৈছোঁ কাৰণ যেহেতু এসোপামান বজাৰ হ'ল গতিকে ইমানখিনি বজাৰৰ বেগ কেৰি কৰাটো মোৰ কাৰণে এইটো পচিবল নহয় সেইটো কাৰণে এয়া আজি গাড়ী লৈ মানুহজনে থৈ আহিব গ'ল আৰু এইফালে আহি পাই যিহেতু আজি 5ৰ বিদায় মিটিঙো আছে স্কুলৰ সেইটো কাৰণে মানে খানা পিনা কিবাকিবি চলি আছে আৰু লগতে এয়া প্ৰথমতে বুট ভজা চবেই খাই লৈছে মোৰ অৱশ্যে এইবিলাক নচলে বাৰু ভজা পোৰাবিলাক মই ইমান তেনেকৈ নাখাওঁ কাৰণ মোৰ অকণমান গেছৰ যিহেতু প্ৰব্লেম আছে সেইটো কাৰণে আৰু এইফালে এয়া মাছ ভজা হৈ আছে আৰু স্কুলত এয়া মিটিঙো হৈ আছে এফালে মিটিং চলি আছে অকণমান সময় মিটিঙত থাকিলোঁ তাৰপিছত আকৌ আমি কেইবাজনীও গ'লোঁ ৰন্ধা বঢ়াত লাগিবৰ কাৰণে খুব ধুনীয়াকৈ বিদায় সভা হৈ গ'ল আমাৰ স্কুলৰ মাছৰ পেটু বনাইছে দেই মাছৰ পেটু
এইফালে খুব ধুনীয়া খানা হৈ গ'ল ভাত লগতে মাছ একদম আৰু তাৰপিছতে পনীৰ খুব ধুনীয়াকৈ কাজু দি বনাইছিলোঁ আৰু সালাড আছিলে বিট গাজৰ তেনেদৰে আৰু পানী টেঙা এনেদৰে আমাৰ আজি খুব ধুনীয়া এসাঁজ ভাত হৈ গ'ল আৰু আমি খুব ধুনীয়াকৈ এনজয় কৰিলোঁ চবেই খালোঁ আৰু ভালো লাগিলে সকলোৱে ভাল বুলি ক'লে ভালো লাগে সেইটো কাৰণে আৰু স্কুললৈ যাওঁতে মানে ছোৱালীয়ে কৈ পঠাইছে যে মোৰ কাৰণে পনীৰ অকণ লৈ আহিবা দেই মানে তাই পনীৰ যিহেতু খাই বহুত বেছি ভাল পায় সেইটো কাৰণে গতিকে টিফিন এটা লৈ গৈছিলোঁ আৰু তাইৰ কাৰণে স্কুলৰ পৰা অকণমান পনীৰ লৈ আহিছিলোঁ আৰু এতিয়া এয়া মই বিটৰ মানে পুৰি কেইটামান বনাই দিছোঁ কালাৰফুল হ'লে সৰু ল'ৰা ছোৱালীবিলাকে বহুত বেছি ভাল পায় মানে খাই No. So good and tasty. Mazza tasty, no? There's a guy jogging next to us, and it was raining a lot. এইফালে তাই মালদা জুচ লগতে বিটৰ পুৰি আৰু খুব ধুনীয়া টেষ্টি পনীৰ খাই পুৰা টিভি চোৱাত ব্যস্ত আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু নতুনকৈ যদি মোৰ চেনেল চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আৰু আপোনালোকৰ যদি সৰু সৰু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে এনেদৰে বনাই দিবচোন খাই খুব বেছি ভাল পায় খুব এনজয় কৰিব আৰু তেনেদৰে খালে মানে মাকবিলাকো ভাল লাগে